নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ মহিলা তেন্তে আপোনালোকৰ বাবে খুবেই সুখবৰ। যদি আপুনি চেকপাত লাভ কৰিছে বা চেকপাত লাভ কৰা নাই তেন্তে আপুনি কি কৰিব লাগিব, চেকপাতটো জমা দিওঁতে কিবা ডকুমেণ্টছ লাগিব নেকি সেই সম্পৰ্কে জনাম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া বন্ধু বান্ধৱীসকল, আপুনি যদি এগৰাকী আত্মসহায়ক গোটৰ মহিলা হয় তেন্তে আপোনালোকক উদ্যমিতা আঁচনিৰ জৰিয়তে অসম চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাই 10,000কৈ টকা বেংক একাউণ্ট জৰিয়তে বা চেকৰ জৰিয়তে প্ৰদান কৰিছে। এতিয়া আপুনি চেকপাতটো কেনেদৰে বেংকত জমা দিব লাগিব, কি কৰিব লাগিব, হয়তো সেই সম্পৰ্কে নাজানে। এই কথাটো মই আপোনালোকক ডিটেইলছত জনাম। প্ৰথম অৱস্থাত আপোনালোকে চাই ল'ব যে চেকপাতটোৰ লগত বেংকৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো নামটো একেই হয় নে নহয়। যিহেতু আপোনালোকৰ নামটো একেই হৈ আছে তেন্তে কি কৰিব, এটা আপুনি ৰিচিপ্ট ল'ব। কি ৰিচিপ্ট ল'ব? ডিপ'জিট শ্লিপ ল'ব। ডিপ'জিট শ্লিপটো সম্পূৰ্ণকৈ ফিল আপ কৰিব, সুন্দৰ হাতৰ আখৰেৰে ফিল আপ কৰিব, একাউণ্ট নম্বৰ দিব, দি পেলাই যিটো বক্স আছে সেই বক্সটোত এটা ষ্টেপুল কৰি পেলাই জমা দিব। জমা দিয়াৰ পাছত 15 দিনমানৰ পাছতে আপোনালোকৰ একাউণ্টত টকাটো সোমাই যাব। যদি আপোনাৰ চেকৰ লগত একাউণ্টছ নাম্বাৰ মিল নাই তেন্তে আপুনি কি কৰিব লাগিব, কোৰ্ট এফিডেভিট এটা কৰিব লাগিব। এতিয়া আপুনি কোৰ্ট এফিডেভিটটো কেনেকৈ কৰিব, এজন উকিলৰ হতুৱাই কৰিব লাগিব। আপোনাৰ হাতত ল'ব মাত্ৰ 500 টকা, অৰ্থাৎ 500 টকা দিলেই আপোনালোকক এটা কোৰ্ট এফিডেভিট কৰি দিব। তেওঁলোকে যদি আপোনাৰ চেকত নামটো ভুল হৈ আছে তেতিয়াহ'লে চেকপাতত কি ভুল হৈ আছে, কিছুমানৰ হয়তো এটা দুটা শব্দ ভুল হৈ থাকিব পাৰে, এ ঠাইত ঔ থাকিব পাৰে, ঔ ঠাইত এ থাকিব পাৰে, তেনেকুৱা বা উপাধিটোৰো তেনেকৈ এটা দুটা আখৰ ভুল হৈ থাকিব পাৰে। ভুল হৈ থকাত কোৰ্ট এফিডেভিট কৰিব লাগিব আৰু কোৰ্ট এফিডেভিটটোৰ লগত এটা ৰিচিপ্ট দিব লাগিব। সেই ৰিচিপ্টটো হৈছে ডিপ'জিট ৰিচিপ্ট। ৰিচিপ্টটোৰ লগত আপোনাৰ যিখন চেকপাতটোৰ একেলগে গাঁঠি দি বক্সটোত জমা কৰিব লাগিব। তাৰপিছত এতিয়া যিহেতু চেকপাতটো আপোনালোকে চহী কৰিব লাগিব নি বেক চাইডে বা ফ্ৰণ্ট চাইডে। বন্ধু বান্ধৱীসকল, যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা ইছ্যু হৈ আহিছে সেই চেকপাতটোত আপুনি কোনো ধৰণৰ চহী নকৰিব। যদি আপুনি চহী কৰে হয়তো আপোনাৰ একাউণ্টত টকাখিনি নোসোমাব। আপুনি ফিংগাৰেই হওক চহীয়েই হওক একো তাত টিপ চহীও নিদিব, চহীও নকৰিব। যদি আপুনি চহী কৰে টকাখিনি আপোনাৰ একাউণ্টত সোমাবৰ বাবে সক্ষম নহ'ব। বন্ধু বান্ধৱীসকল, গোটেই ডিটেইলছ জনালোঁ। ইয়াৰ উপৰিও যদি আপুনি কিবা জানিবলগীয়া আছে তেন্তে প্লিজ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।